নমস্কাৰ প্ৰতিপল হোম কিটচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লাৰুৰ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে এটা নাৰিকল লৈছোঁ আৰু নাৰিকলটো এনেধৰণেৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া এটা গ্ৰাইণ্ডাৰৰ জাৰত লৈ লৈছোঁ আৰু গ্ৰাইণ্ড কৰি লৈছোঁ। আনফালে এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ। কেৰাহীটো যেতিয়া গৰম হৈ আহিছে তেতিয়া তাত চুজি দিছোঁ। চুজিৰ পৰিমাণ ইয়াতে 3 বাটি ব্যৱহাৰ কৰা হৈছে আৰু এই চুজি মাৰ্কেটত যিটো আমি মিহি চুজি পাওঁ সেই চুজিটো ব্যৱহাৰ কৰিছোঁ। এতিয়া ভাজিবলৈ আৰম্ভ কৰিছোঁ। হেতাৰে কিছু সময়ৰ বাবে আমি লৰাই আছোঁ। যেতিয়া অলপকৈ ৰঙচুৱা হৈছে তেতিয়া তাত আমি ঘি ব্যৱহাৰ কৰিছোঁ। ঘিৰ পৰিমাণ ইয়াতে এখন ডাঙৰ চামুচেৰে 2 চামুচ ব্যৱহাৰ কৰিছোঁ। এতিয়া পুনৰাই হাতেৰে লৰাই আছোঁ। কিছু সময়ৰ পিছত যেতিয়া চুজিখিনি আৰু যিখিনি আমি ঘি ব্যৱহাৰ কৰিছোঁ চুজিখিনিয়ে ঘিখিনি সম্পূৰ্ণভাৱে এবজৰ্ব কৰিছে তেতিয়া আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ। দেখিছে জৰ্জৰীয়া হৈ গৈছে চুজিখিনি। আনফালে ইয়াতে আমি ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিছোঁ আলমণ্ড। আলমণ্ডৰ ঠাইত আপোনালোকে অন্য ড্ৰাই ফ্ৰুটছ যেনে কাজু কিচমিচ ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই আলমণ্ডখিনি সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ। কেৰাহীটো যেতিয়া গৰম হৈ আহিছে তেতিয়া তাত ডাঙৰ এখন চামুচেৰে ঘি দিছোঁ। এতিয়া এই ঘিত যিখিনি আমি ড্ৰাই ফ্ৰুটছ কাটি থৈছিলোঁ সেই কাটি থোৱা ড্ৰাই ফ্ৰুটছখিনি ভাজি আছোঁ। ৰঙচুৱা হৈছে আৰু তাক উঠাই লৈছোঁ। এতিয়া কেৰাহীটোত যিখিনি আমাৰ ঘি থাকি গৈছে সেই থাকি যোৱা ঘিখিনিতে যিখিনি আমি নাৰিকল গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছিলোঁ সেই গ্ৰাইণ্ড কৰি লোৱা নাৰিকলৰ গুড়িখিনি ইয়াতে দি দিছোঁ আৰু লগতে দিছোঁ চেনি। চেনিৰ পৰিমাণ ইয়াতে এবাটি ব্যৱহাৰ কৰা হৈছে। চেনি আপোনালোকে নিজৰ প্ৰয়োজন মতে ব্যৱহাৰ কৰিব পাৰে। ৰঙচুৱা হ'বলৈ ধৰিছে লাহে লাহে আৰু তেতিয়াই আমি তাত গাখীৰ দিছোঁ। গাখীৰৰ পৰিমাণ এবাটি ব্যৱহাৰ কৰা হৈছে আৰু এই গাখীৰ হৈছে গৰুৰ গাখীৰ। এইখিনি এতিয়া লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে। আনফালে যিখিনি আমি চুজি ভাজি থৈছিলোঁ ঘিৰ লগত ভাজি থৈছিলোঁ সেই চুজিখিনিত এতিয়া আমি দিছোঁ পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰ এখন সৰু চামুচেৰে 3 চামুচ ব্যৱহাৰ কৰিছোঁ। লগতে দিছোঁ পিঠাগুড়ি। পিঠাগুড়িৰ পৰিমাণ ইয়াতে ব্যৱহাৰ কৰা হৈছে ডাঙৰ চামুচেৰে 3 চামুচ। এই পিঠাগুড়ি আমি জহা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ আৰু এই পিঠাগুড়ি আমি ভাজি লৈছিলোঁ। ভজা পিঠাগুড়ি ব্যৱহাৰ কৰা হৈছে আৰু লগতে ইয়াতে দিছোঁ যিখিনি ভাজি থৈছিলোঁ ড্ৰাই ফ্ৰুটছ সেইখিনি। এতিয়া ভালদৰে মিহলাই দিছোঁ। এতিয়া যিখিনি আমি নাৰিকল ভাজি আছিলোঁ সেই ভাজি থকা নাৰিকলখিনিৰ লগত ইলাচি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। ইলাচি পাউডাৰ ইয়াতে সুগন্ধৰ বাবে ব্যৱহাৰ কৰা হৈছে। এতিয়া এই ভাজি থকা নাৰিকলখিনিৰ লগত আমাৰ যিটো আমি মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ চুজি পাউডাৰ গাখীৰ আৰু পিঠাগুড়ি এই মিশ্ৰণটো ইয়াতে দি দিছোঁ। এই লাৰুটো বনাওঁতে এটা কথা মন কৰিব যাতে প্ৰত্যেকটো উপাদানৰ পৰিমাণ উপযুক্ত হিচাপত হয় তেতিয়াহে সি সোৱাদযুক্ত হয়। এতিয়া দেখা পাইছে সি ধুনীয়াকৈ এটা উপাদান আনটোৰ লগত মিহলি হৈ গৈছে আৰু আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ আৰু কিছু সময়ৰ বাবে ঢাকনিৰে ঢাকি থৈ দিছোঁ। এতিয়া ইয়াৰ পৰা সৰু সৰু আকাৰত কেইটামান বল বনাই লৈছোঁ। আকাৰকেইটা আপোনালোকে নিজৰ আন্দাজ অনুযায়ী বনাব। বহুত বেছি ডাঙৰো বনোৱা নাই বা বহুত বেছি সৰুও বনোৱা নাই। এই লাৰুটো খাবলৈ বৰ সোৱাদযুক্ত হয় যিহেতু ইয়াতে আমি গৰু গাখীৰৰ লগতে পাউডাৰ গাখীৰ ভজা পিঠাগুড়িও ব্যৱহাৰ কৰিছোঁ। গতিকে আলহীক দিবলৈ বৰ সুবিধা হয়। এয়া হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছতো এপিছডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিম। আজিলৈ আহিছোঁ। ধন্যবাদ।